যোৱাবাৰ যেতিয়া বিতৰ্ক হৈছিলে মই সেই সময়তো কৈছিলো যেতিয়া কৈছিলে সবে যে অগ্নিনাভ মন্দিৰ বন্ধ কৰিব লাগে কিবা কিবি বহুত কৈছিলে তেতিয়া মই এখাৰে কথা কৈছিলো যে কোনো ভক্তও যদি নাহে বাবাক মই পূজা কৰিমেই আৰু বিগ্ৰহভাগক লৈ বিতৰ্ক হৈছিলে তেতিয়া মই কৈছিলো যে প্ৰথম শিৱলিংগ ভাগ আমি স্থাপন কৰিছিলো আৰু এই বিগ্ৰহভাগ শিৱলিংগ ভাগ স্থাপন কৰি 2 বছৰৰ পিছতে মই বিগ্ৰহভাগ ৰাখিছিলো ইয়াতে শিৱৰ শক্তি আছে একেখিনি কথাই কিন্তু যোৱাবাৰো কৈছো মই একেখিনিয়ে কৈছো ইয়াতে আছে শিৱৰ শক্তি সেই শিৱৰ শক্তিক মই নাম দিলৈছো অগ্নিনাভ গতিকে আমি অগ্নিনাভ নামেৰে শিৱৰ শক্তিক আমি পূজা কৰো কথাটো হ'ল সেইটো গতিকে বিগ্ৰহভাগ যেতিয়া ৰাতিপুৱা আহি পেলাই আমাৰ ইয়াত পূজাৰী কৰ্মচাৰীসকল আহি প্ৰথমতে দেখা পাই মোক গৈ কৈছেগে অলপ সময় মোৰ দুখ লাগিছে যেটো তেওঁক মই সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ লালন পালন কৰো নেদেখি পেলাই বহুত কান্দিলো মই অলপ সময় তাৰপিছত মোৰ মন আকৌ ষ্ট্ৰং যে কান্দিলেও মোৰ এটাই ভাব যে বাবাৰ শক্তি কোনো নিব নোৱাৰে তো সেই ভাগ গ'ল যদি মই বেলেগে ভাগ হলেও স্থাপন কৰি ল'ম কিন্তু মোৰ মনত মানে এইটো পুৰাকেই দৃঢ় বিশ্বাস যে বাবা য'তেই থাকে আহিব মানে ওলাব তাৰমানে মোৰ মনত এইটো দৃঢ় বিশ্বাস তাৰপিছত মই ষ্ট্ৰং কৰিলো নাই মই যাওঁ পূজা মুঠতে কৰিমেই মই যেনেকৈ কৰিব লাগে কৰিমেই ঠিক মই কাপোৰ কানি ঠিক পিন্ধিছো পিন্ধি মেলি মই ইয়াত চাব আহিছো ঠিক 45 মিনিট মানৰ সময়ৰ ভিতৰত কাৰণ তেতিয়া মই বাবাক কৈছো বাবা তুমি ইমান ৰাইজক তুমি আশীষ দিয়া সবেই সমাধান পায় গতিকে তোমাৰ বিগ্ৰহভাগ কেনেকৈ নিব পাৰিলে কিন্তু তাৰ 45 মানৰ ভিতৰত আমি খবৰ পালো যে শিমলুগুৰি ষ্টেচনত তাতে ধৰা পৰিলে বুলি পেলাই এতিয়া কথা হ'ল আমি তেওঁক যি ধৰণে পূজা কৰি আহিছো তেওঁক আমি পূজা সদায় কৰিমেই আৰু মনত আমাৰ সেইখিনি তেওঁৰ শক্তিক আমি সদায় পূজা কৰো পূজা কৰিমেই সেই ধৰণে আমি আজিও এটা পূজা কৰিমেই আৰু কাইলৈ পৰহিলৈ এনেওতো আমাৰ মন্দিৰভাগ আমি তেওঁৰ স্থানান্তৰ কৰিব লাগিব আমি মন্দিৰভাগ যেতিয়া নতুনকৈ বনাম আমি ক'ত কেনেকৈ বহাম সেইখিনি একো ক'ব নোৱাৰো প্ৰত্যেকটো কথা অগ্নিনাভ মন্দিৰৰ প্ৰতিটো কথা মই বাবাক জনাহে কৰোঁ আৰু মই যিখিনি সিদ্ধান্ত লওঁ বা কিবা কৰ্ম এটা কৰোঁ সেই প্ৰতিটো কাম তাৰমানে মই বাবাক জনাহে কৰোঁ আৰু যিবোৰ সিদ্ধান্ত বা যিখিনি হয় সেইখিনি মই বাবাই কৰাইছে বুলি ভাবোঁ কিন্তু এই যে আজি হেৰালে বা নিলে এইটো মই কিবা এটা বাবাৰে কিবা এটা বুলি মই ভাবিছোঁ তাৰমানে এইটো মই নিগেটিভ নাই ভাবা কিন্তু একদম অন্তৰৰ পৰা মই এই স্থানতকৈ বাবালৈ চাই কৈছোঁ এইটো মই কিন্তু নিগেটিভ নাই ভাবা এইটো মোৰ ফালৰ পৰা তাৰমানে বাবাই কৰোৱাই কিছুমান কাম মই জানো এইটো কিবা এটা মই পজিটিভ বুলিয়ে ভাবোঁ তাৰমানে কিবা এটা কাৰণত বাবাই কৰাইছে আকৌ বাবা আহিব কাইলৈ আজি এটা নাজিয়া থানাতে আছে তাৰপৰা আকৌ আমাক দিব আমি আকৌ দেওবাৰৰ পৰা আমি বাবাক দেখা পাব আজি দিনটোৰ কাৰণে খালি নাই দেখা আৰু ভক্তসকলে যেতিয়া গুৱাহাটীৰ উগ্ৰতা মন্দিৰত যেতিয়া মা তাৰা যেতিয়া হেৰাইছিলে মানে কোনোবাই চুৰ কৰি নিছিলে উগ্ৰতা মন্দিৰত তেতিয়া আমাৰ এই বাবাক স্থাপন কৰা বেছি দিন হোৱা নাই মই যে বাবাক কেইবাদিনো ভাবিছোঁ তেতিয়া মানে পাব লাগে বিগ্ৰহভাগ পাব লাগে কাৰণ কেলৈ তাৰ ঠিক এমাহমানৰ আগতে মই উগ্ৰতা মন্দিৰৰ পৰা আহিছোঁ সেই তেতিয়াও কিন্তু মোৰ মনত বহুত বিশ্বাস আছিলে কাৰণ জাগ্ৰত যেতিয়া কিবা এভাগ মন্দিৰ হওক কিবা হয় তাত কোনেও ক্ষয় ক্ষতি কেতিয়াও কৰিব নোৱাৰে সেই জাগ্ৰত তেতিয়াহ'লে নহ'লেহেঁতেন তেওঁ যিটো জাগ্ৰত তেওঁৰ আশীৰ্বাদ চবেই পায় এনেকুৱা ধৰণে কিবা আন মন্দিৰৰ ক্ষেত্ৰতো যদি হয় কিন্তু এই যেতিয়া উগ্ৰতা মন্দিৰৰ কথাটো ক'ব নালাগে যদিও মই কৈছোঁ সেই তেনেকৈ ধৰক যেতিয়া আকৌ নতুন এভাগ স্থাপন কৰিব লৈছে তেতিয়া আগৰ ভাগ ঘূৰাই পাইছে গতিকে শক্তি সেয়াই তাৰমানে মাৰ শক্তিয়ে হওক বাবাৰ শক্তিয়ে হওক ভগৱানৰ শক্তি সেয়াই আমাৰ বিশ্বাসটো মেইন মানে সেইটোৱে কথা